ও দাদা কি কৰি আছে? এইয়া পটলৰ লগাই আছো। কিমান দূৰে দূৰে লগাই এইটো? 3 ফুট 3 ফুট দূৰে দূৰে। এঠাইত কেইটা কৈ দিয়ে? দুটা নে এটা? দুটা দি আছো, মাগী মৰ্দা। মাইকী আর মতা। তো হাইব্রিড পটল না? হাইব্রিড। আচ্ছা, কিমান মাটি লগাব? 1 বিঘা। 1 বিঘাত লগাব? 1 বিঘা। প্রথমতে মাটিত রস করে লইছে না? হক করে লইছো। আচ্ছা, বঢ়িয়া। এইখিনি গোটেই লগাব? গোটেইখিনি লগাই। এই গোবৰ কেতিয়া সিঁচিব? চাব লাগব 2 দিন 3 দিন পিছত। আগতে লগাই শেষ কৰি তাৰপিছত সিঁচিব? গোবৰ এতিয়া প্ৰথমতে নালাগে? পিছত দি দিম। তো বন্ধুসকল, পটলৰ শিপা কেনেকৈ লগাব লাগে আজিৰ এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ চাই আছে। কথা হ'ল, আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে কমেণ্ট কৰি জনাব। যদি আপোনালোকৰ এনেকুৱা ধৰণৰ পটলৰ শিপাৰ প্ৰয়োজন হৈছে আপোনালোকে মোক যোগাযোগ কৰিব। মই এনেকুৱা ধৰণৰ পটলৰ শিপা আপোনালোকক যোগান ধৰিম। এইটো হ'ল হাইব্ৰিড জাতৰ পটল, খাৰুপেটীয়া এৰিয়া। তো 1 বিঘা মাটিত গোবৰ কিমান দিছে? ইয়াত যে পেলাইছে গোবৰ 2 গাড়ী আছে। 2 গাড়ী? 2 গাড়ী আছে। তাৰমানে গোবৰ বেছি দিলে পটল বেছি লাগে? পটলটো বেছি আহিব। আৰু এইটো লগোৱাৰ সময় কোনটো মাহৰ পৰা আৰম্ভ হয়? জানুৱাৰী। জানুৱাৰী মাহৰ পৰা মাৰ্চ মাহলৈ এনে এপ্ৰিল মাহলৈ? মাৰ্চ এপ্ৰিললৈ। তো আপোনালোকেও যদি লগাবৰ কাৰণে প্ৰস্তুতি লৈছে তেনেহ'লে আপোনালোকে দেৰি নকৰিব। আপোনালোকে ততাতৈয়াৰী কৰক। জানুৱাৰী মাহৰ পৰা ষ্টাৰ্ট হৈছে। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল মাহলৈকে আপোনালোকে এনেকুৱা ধৰণৰ পটলৰ শিপা লগাব পাৰিব। নতুন বছৰৰ পৰা আৰম্ভ হয়। তো 2 পৰা 2.5 মাহ যোৱাৰ পিছতে গছত ধুনীয়াকৈ পটল লাগন দিব। এইটো হ'ল হাইব্ৰিড জাতৰ পটল। এইটো 1 বিঘা মাটি যদি আপোনালোকে ভালদৰে যতন কৰি কৰিব পাৰে, তো দাদা যেনেকৈ গোবৰ দিছে 1 বিঘা মাটিতে চাওক 2 গাড়ী গোবৰ দি তাৰপিছত পটলৰ শিপাবিলাক লগাই আছে। তো এইবিলাক যেতিয়া এনেই পোখা মাৰিয়ে আছে, কিন্তু যেতিয়া গছবিলাক আৰম্ভ হ'ব তেতিয়া গোবৰখিনি ধুনীয়াকৈ সিঁচিব। সিঁচাৰ পিছত খেতিত আকৌ পানী সোমাব বা পানী দি দিব। তাৰপিছত যেতিয়া হাল মাৰিছিলে, হাল মাৰাৰ সময়ত চুপাৰ দিছে না নাই? SSP চুপাৰ দিছোঁ। 2 বস্তা মাৰিছোঁ 1 বিঘাত। 1 বিঘাতে 2 বস্তা? 2 বস্তা মাৰিছোঁ। পটাছ কিমান দিছে? 50 কেজি 30 কেজি। 30 কিলো অলপ বেছি হয় না? 15-20 কিলো হ'লেও হয়। দিলেই হ'ল। DRP দিছে? DRP দিছোঁ। কিমান দিছে? 10 কেজি। ইউৰিয়া 10 কেজি। কেৱল পটাছ আৰু ছুপাৰ ফছফেট অলপ বেছি দিছে না? তো এই পদ্ধতিমতে যদি আপোনালোকেও পটলৰ শিপা লগাবৰ কাৰণে প্ৰস্তুতি লৈছে তেনেহ'লে দেৰি নকৰিব। 7002163162 7002163162 এইটো নম্বৰত যোগাযোগ কৰিব আৰু শিপাবিলাক মতা মাইকী উভয়ে লগাব। আপোনালোকে যদি এনেকুৱা ধৰণৰ মতা আৰু মাইকী উভয়ে লগাব পাৰে তেনেহ'লে আপোনালোকৰ খেতিত ফলন বৃদ্ধি পাব আৰু যথেষ্ট পৰিমাণে ফলন গছত লাগন দিব। এইটো হ'ল বৰ্ষাকালীন চব্জি পটল, আটাইতকৈ ভাল লাগন দিয়ে। মই এনেই যোৰহাটৰ পৰা আৰম্ভ কৰি একদম আমাৰ উজনি অসমলৈকে চব ঠাইতে পঠিয়াই আছোঁ। ইফালে আমাৰ মঙলদৈৰ পৰা আৰম্ভ কৰি লয়াৰৰ ফালে চব ঠাইতে মই দি আছোঁ। আপোনালোকৰো যদি লগা হৈছে আপোনালোকে দেৰি নকৰি আপোনালোকে যোগাযোগ কৰক। যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব যাতে এনেকুৱা ধৰণৰ উন্নত খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তো আজিলৈ এৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পোৱাৰ আশাৰে ধন্যবাদ।